চেনেল তো এতিয়া ৰাতি বাজি আছে 10টা। এতিয়া মোৰ কিবা জুচ খাবলৈ মন গৈছে। জুচ ঘৰত নাই আৰু দোকানো বন্ধ, তো মই ঘৰতে দিওঁ বুলি ভাবিছিলোঁ। কেনেকৈ মানে ফাৰ্ষ্ট মই পানী বটল এটা ফ্ৰিজৰ পৰা জাষ্ট লৈছোঁ আৰু সেইটো বৰফ বনি গ'ল। এইটো এতিয়া ভালকৈ খাৰালৈকে সেইটো তো এতিয়া বটলটো এইটো একে বৰফ বনি গ'ল। মই ফ্ৰিজৰ পৰা জাষ্ট লৈ আনিছিলোঁ। এইটো একে বৰফেদি জমি গ'লগৈ। সেইটো এতিয়া ভালকৈ নুঠে আৰু এইটো পৰি থাকে। সেইকাৰণে সেইখিনি বাদ দিওঁ, কিন্তু প্ৰথমতে আমি গ্লাছ এটা লৈ আনিম। গাছ মই ক'ত গ'ল বটলটো? সেইটো মই বটলটো ধুই ল'লোঁ। অকণমান হ'লেওতো পানী গৈছে, ইটছ অ'কে। এতিয়া মই এইটো গ্লাছত মই পানী ভৰাই দিওঁ। তো যিমান ওলাইছে সিমানে বাকিছোঁ আৰু মোৰ ভাল নালাগে ইমানখিনি ওলালে, বহুত ঠাণ্ডা পানী। এতিয়া আমি তাত দিম এতিয়া যি মছলা দালিব মই একো পৰিব না। এতিয়া যি যি আছে মছলাখিনি এনেকৈ দি দিব লাগিব। মছলাখিনি চেকিৰ পিছত নিমখ অকণ দিব লাগিব। এতিয়া আমি নিমখ দি ইমানখিনি দিছোঁ মই। আপোনাৰ মতে বেছিকৈ নিদিব, বেয়া লাগিব খাই। আৰু মোৰ নিমখ হাতৰ আছে এতিয়া নিমখ দিলোঁ আৰু এইটোৰ নাম হ'ল মাছালা জুচ। এতিয়া আমি খাই চাওঁ কেনেকুৱা মিক্স হৈ লওঁ। ফাৰ্ষ্ট ৰেচিপি খাইছোঁ, বহুত ধুনীয়া আছে। আপুনি প্লিজ ট্ৰাই কৰিব। আৰু মই যে মছলা দিছিলোঁ, ফাৰ্ষ্ট মই অৰিগেন দিছিলোঁ, সেইখিনি চেকি আৰু মই চিলি ফ্লেক্স দিছিলোঁ। ইয়াত দি দিওঁ, ঠিক আছে। ইয়াত দি দিলোঁ। আজিকালি ইমানেই, বাই বাই। বহুত ভাল লাগিছে, মই আৰু খাম।